JRG ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো লং ৰান প্ৰডাকচন ফাংচন। আমি ইতিমধ্যে শৰ্ট ৰান প্ৰডাকচন ফাংচনৰ ল অফ ভেৰিয়েবল প্ৰপোৰ্শন সম্পৰ্কে আলোচনা কৰিছিলো আৰু আজি আমি আলোচনা কৰিম লং ৰান প্ৰডাকচন ফাংচনৰ যেটো বিধি লং ৰানত প্ৰডাকচন ফাংচনৰ কোনটো বিধি হয় সেই বিধিটো সম্পৰ্কে আজি আমি আলোচনা কৰিম। বিধিটো হ'ল ল অফ ৰিটাৰ্নস টু স্কেল অৰ্থাৎ মাত্ৰাৰ প্ৰতিদান বিধি। এটা হস্ৰকালীন প্ৰডাকচন ফাংচন বা হস্ৰকালীন উৎপাদন বিধিটো হ'ল ল অফ ভেৰিয়েবল প্ৰপোৰ্শন অৰ্থাৎ পৰিৱৰ্তনশীল অনুপাত বিধি আৰু দীৰ্ঘকালীন উৎপাদন ফলনৰ বিধিটো হ'ল ল অফ ৰিটাৰ্নস টু স্কেল অৰ্থাৎ মাত্ৰাৰ প্ৰতিদান বিধি। এটা দীৰ্ঘকাল আৰু হস্ৰকাল সেই সম্পৰ্কে যেতিয়া আমাৰ ধাৰণাটো পৰিষ্কাৰ হৈ থাকে তেতিয়াই আমি কি কৰিব পাৰো এই বিধি দুটাৰ পাৰ্থক্য ধৰিব পাৰো। আমি কৈছো যে ল অফ ভেৰিয়েবল প্ৰপোৰ্শন কি হয় হস্ৰকালত হয় যেহেতু তাত কি হয় সকলো উপাদান উৎপাদনৰ চাৰিটা উপাদানৰ তিনিটাক স্থিৰ বুলি ধৰি মানে অন্য উপাদানবিলাকক স্থিৰ বুলি ধৰি কি কৰা হয় মাত্ৰ এটা উপাদানৰ পৰিৱৰ্তনৰ ফলত উৎপাদনত কি প্ৰতিদান দেখুৱাইছে সেই সম্পৰ্কে আলোচনা কৰা হয়। আৰু ল অফ ৰিটাৰ্নস টু স্কেলত কি হয় ইয়াত সকলো উপাদান পৰিৱৰ্তন কৰি উৎপাদনত কেনেকুৱা ধৰণৰ কি অনুপাতত উৎপাদন পৰিৱৰ্তন হৈছে সেই সম্পৰ্কে আলোচনা কৰা হয়। এতিয়া এটো হ'ল এটা লং ৰান প্ৰডাকচন ফাংচনৰ ল অৰ্থাৎ দীৰ্ঘকালীন উৎপাদন বিধি আৰু দীৰ্ঘকালীন উৎপাদন বিধিটোৱে হ'ল মাত্ৰাৰ প্ৰতিদান বিধি। এতিয়া আমি কৈছো যে দীৰ্ঘকাল যেহেতু যথেষ্ট সময় অৰ্থনীতিত আৰু সেই দীৰ্ঘকালত কি হয় উৎপাদনৰ চাৰিওটা উপাদান অৰ্থাৎ সকলো উপাদান পৰিৱৰ্তন কৰি উৎপাদন কাৰ্য সংঘটিত কৰা হয়। গতিকে দুয়োটা বিধিৰ ডিফাৰেন্সটো যদি আমি ভালকৈ মন কৰোঁ তেতিয়া আমি বুজি পাম যে এটাত কি হৈছে ল অফ ভেৰিয়েবল প্ৰপোৰ্শনত কি হৈছে অনলি ওৱান ফেক্টৰ ইজ ভেৰিয়েবল আৰু ল অফ ৰিটাৰ্নস টু স্কেলত কি হৈছে অল ফেক্টৰ্ছ আৰ ভেৰিয়েবল। ঠিক আছে, তেনে এতিয়া আমি এটা কথা চাওঁ আমি প্ৰথমতে চাই লওঁ যে এই বিধিটো ল অফ ৰিটাৰ্নস টু স্কেল এইটো হৈছে এটা দীৰ্ঘকালীন বিধি। এতিয়া এই বিধিটোত কি হয় যে উৎপাদনৰ সকলো উপাদান পৰিৱৰ্তনৰ ফলত কি হয় উৎপাদনলৈ মাত্ৰাৰ যি প্ৰতিদান অৰ্থাৎ স্কেলটো যি পৰিৱৰ্তন হয় ইয়াত ৰিলেশ্যনশ্বিপ অফ স্কেলৰ কথা আলোচনা কৰা হয়। গতিকে ইয়াত যি মাত্ৰাৰ প্ৰতিদান হয় সেই মাত্ৰাৰ প্ৰতিদান কি হয় তিনি ধৰণৰ হয়। আমি ল অফ ভেৰিয়েবল প্ৰপোৰ্শনতো পাইছিলোঁ যে উৎপাদনলৈ কি হৈছে প্ৰতিদান তিনিটা ষ্টেজত হয়। প্ৰথম আছিলে আমাৰ ইনক্ৰিজিং ষ্টেজ, নেক্সট আছিলে ডিক্ৰিজিং, নেক্সট আছিলে নিগেটিভ। ঠিক একেটা ধৰণৰে কি হয় ল অফ ৰিটাৰ্নস টু স্কেলতো হয়। ইয়াতো কি হয় উৎপাদনৰ সকলো উপাদান পৰিৱৰ্তন কৰি উৎপাদন কৰোঁতে উৎপাদনলৈ উপাদানৰ কি হৈছে তিনিটা প্ৰতিদান দেখা যায় মাত্ৰাৰ প্ৰতিদান হয়। সেই মাত্ৰাৰ তিনিটা মাত্ৰাৰ প্ৰতিদান কি কি হয় প্ৰথম আহিলে ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেল আৰু নেক্সট হ'ল কনষ্টেণ্ট ৰিটাৰ্ণ টু স্কেল আৰু নেক্সট হ'ল ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল। প্ৰথম আহিলে যে ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেল অৰ্থাৎ ক্ৰমবৰ্ধমান মাত্ৰাৰ প্ৰতিদান প্ৰথম আহিলে ক্ৰমবৰ্ধমান মাত্ৰা প্ৰতিদান। নেক্সট আহিলে কনষ্টেণ্ট ৰিটাৰ্ণ টু স্কেল অৰ্থাৎ সমাহাৰ প্ৰতিদান। নেক্সট হ'ল ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল অৰ্থাৎ ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল ক্ৰমহ্ৰাসমান প্ৰতিদান মাত্ৰাৰ ক্ৰমহ্ৰাসমান প্ৰতিদান। গতিকে আমি দেখিলোঁ যে ল অফ ভেৰিয়েবল প্ৰপোৰ্শনতো উৎপাদনলৈ প্ৰতিদান কি হয় তিনিটা স্তৰত হয় আৰু ইয়াত কি হৈছে মাত্ৰাৰ প্ৰতিদানতো কি হৈছে উৎপাদন তিনিটা তিনিটা স্তৰে দেখা দিয়ে উৎপাদনত। এতিয়া প্ৰথমতে আমি এটা উদাহৰণ লৈ চাওঁ। আমি ধৰি ল'লোঁ ln k আমি দুটা ল'লোঁ ln k। এতিয়া lক আমি কি কৰিলোঁ l প্লাছ k l1 আৰু k আমি ধৰিলোঁ kও আমাৰ 1 ln k 1 এইটো অনুপাতত কৰোঁতে কি হৈছে ইয়াত আমাৰ প্ৰডাকশ্যন হ'ল 50। এতিয়া ln k আমি দুগুণ বঢ়াই দিলোঁ 2l প্লাছ 2k আমি দুগুণ বঢ়াই দিলোঁ। এতিয়া ইয়াত আমাৰ উৎপাদন হ'ল যেতিয়া আমি কি হয় ফেক্টৰবিলাক আমি দুগুণকৈ বঢ়াই দিলোঁ তেতিয়া আমাৰ ফেক্টৰ দুগুণ বৃদ্ধি কৰাৰ ফলত কি হৈছে প্ৰডাকশ্যন আমাৰ ধৰি ল'লোঁ ইয়াত হ'ব লাগে যদি আমাৰ প্ৰপোৰ্শনেল যিটো আনুপাতিক যিটো প্ৰতিদান সেই প্ৰতিদানটো যদি আমাৰ ইয়াত ধৰি 100 হ'ল দেন 100 নহয় আমাৰ ইয়াত 150 হ'ল।
এতিয়া আমি দেখিলোঁ যে শ্ৰম আৰু মূলধন দুয়োটাকে কি হৈছে দুগুণকৈ বৃদ্ধি কৰা হ'ল আৰু উৎপাদনৰ পৰিমাণ কিন্তু দুগুণতকৈ বেছি বাঢ়িলে দুগুণ হোৱাতে কিন্তু 100 হ'লহেঁতেন কিন্তু দুগুণ নহয় কি হ'ল 150 হ'ল মানে দুগুণতকৈ বেছি বৃদ্ধি হ'ল গতিকে সেইটো কোৱা হয় ইনক্ৰিজিং স্কেল যদি আমি দুগুণ বঢ়ালোঁ 2L + 2K কৰিলোঁ আৰু এইটো আমাৰ 100 হ'ল অৰ্থাৎ শ্ৰম আৰু মূলধনক কি হয় আমি দুগুণকৈ বৃদ্ধি কৰিলোঁ শ্ৰম আৰু মূলধন দুগুণকৈ বৃদ্ধি কৰাৰ ফলস্বৰূপে উৎপাদনৰ আনুপাতিক বৃদ্ধিও কিমান হ'ল দুগুণ বৃদ্ধি হ'ল অৰ্থাৎ 50 আৰু 2 দুগুণ 100 হ'ল তেতিয়া এইটো কি বুলি ক'ম আমি সমাহাৰ প্ৰতিদান বুলি ক'ম আৰু ঠিক যদি আমি 2L + 2K আকৌ আমি দুগুণেই বঢ়াইছিলোঁ কিন্তু উৎপাদন কি হ'ল আমাৰ দুগুণ নহ'লে আৰু 100ও নহ'লে মানে একে সমানতো নহ'লে এইটো আমাৰ ধৰি ল'লোঁ 80 মান হ'ল তেতিয়া আমি এইটো কি হ'ব বৃদ্ধি হৈছে কিন্তু কি হৈছে ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰতিদান বা ক্ৰমহ্ৰাসমান মাত্ৰাৰ প্ৰতিদান গতিকে উৎপাদনৰ উপাদানৰ পৰিৱৰ্তনে প্ৰথম কথা আহিলে যে উপাদানৰ পৰিৱৰ্তনতকৈ যদি উৎপাদনৰ পৰিৱৰ্তন বেছি হয় তেতিয়াহ'লে সেইটো হ'ব আমাৰ ইনক্ৰিজিং স্কেল অৰ্থাৎ ক্ৰমবৰ্ধমান মাত্ৰাৰ প্ৰতিদান আৰু যদি উপাদানবিলাকৰ যিটো অনুপাতত উপাদানবিলাক পৰিৱৰ্তন কৰা হৈছে সেই একে অনুপাতত যদি উৎপাদন বৃদ্ধি হয় সেইটো হ'ব আমাৰ সমাহাৰ মাত্ৰাৰ প্ৰতিদান আৰু যদি উৎপাদনৰ উপাদানবিলাকৰ পৰিৱৰ্তনতকৈ উৎপাদনৰ আনুপাতিক বৃদ্ধিটো কম হয় তেতিয়াহ'লে সেইটোক আমি ক'ম ডিক্ৰিজিং ৰিটাৰ্ণছ টু স্কেল অৰ্থাৎ ক্ৰমহ্ৰাসমান মাত্ৰাৰ প্ৰতিদান এই তিনিটাই হৈছে মূল কথা এতিয়া আমি এখন তালিকাৰ সহায়ত বিধিটো আমি স্পষ্টকৈ বুজি পাব পাৰোঁ গতিকে আমি এখন তালিকা চাই লওঁ এতিয়া আমি তালিকাখন লিখি থৈছোঁ চাওঁ প্ৰথমতে L আৰু K আমি ধৰি ল'লোঁ যে লেবাৰ এণ্ড কেপিটেল আমি এই দুটা ইয়াত চেঞ্জ কৰি পেলাই কি হয় চাওঁচোন এতিয়া প্ৰথম লেবাৰ যেতিয়া 1 কেপিটেল 1 তেতিয়া কি হৈছে আউটপুট 50 আৰু নেক্সট আমি চাওঁ লেবাৰ আমি দুগুণ বৃদ্ধি কৰিলোঁ কেপিটেল দুগুণ বৃদ্ধি কৰিলোঁ আউটপুট কিমান হ'ল 150 নেক্সট 3 গুণ বৃদ্ধি কৰিলোঁ তেতিয়া আমাৰ কি হ'ল আউটপুট 270 ইয়াৰ পাছত চাওঁ তেনেকৈ আমি দেখিছোঁ যে 4 5 6 7 8 L and K আমি প্ৰপৰ্চনেটলি যেতিয়া বৃদ্ধি কৰি গৈ আছোঁ আউটপুটৰ আমাৰ পৰিৱৰ্তনটো কি হৈছে আমি দেখিছোঁ যে আউটপুট বাঢ়ি গৈ আছে আউটপুট বৃদ্ধি হৈছে কিন্তু বৃদ্ধিৰ ক্ষেত্ৰত কি ডিফাৰেঞ্চ হৈছে সেই কথাটো আমি এভাৰেজ প্ৰডাক্টিভিটি উলিয়াই পেলাই চাওঁ এতিয়া আমি যদি এভাৰেজ প্ৰডাক্টিভিটি উলিয়াওঁ অৰ্থাৎ গড় উৎপাদন উৎপাদনশীলতা উলিয়াই লওঁ তেতিয়াহ'লে আমি দেখিম যে প্ৰথমতে 50 আহিলে 75 90 এতিয়া ইয়াত আমি দেখিছোঁ আমি কেনেকৈ উলিয়াইছোঁ LK ইহঁতৰ যিকোনো এটাৰে আমি কৈছোঁ 50 ডিভাইড কৰি AP এইটো নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে জানে কেনেকৈ AP উলিয়াব লাগে এভাৰেজ প্ৰডাকশ্যন টোটেল আউটপুটক আমি কি কৰিম যিকোনো এটা ফেক্টৰ যিহেতু ফেক্টৰবিলাকৰ চেঞ্জটো ইকুৱেল যে মানে LO 5 KO 5 গতিকে আমি কি কৰিম ইহঁতৰ এটাই ইয়াক হৰণ কৰিলে বা ডিভাইড কৰিলে আমি কি কৰিব পাৰিম AP পাম গতিকে আমি AP এনেকৈ নিৰ্ণয় কৰি ল'লোঁ 50 75 90 এতিয়া আমি প্ৰথম ষ্টেজত চাওঁ যেতিয়া কি হৈছে L and K 1 পৰা 3 লৈকে বৃদ্ধি কৰা হ'ল তেতিয়া কি হৈছে এভাৰেজ প্ৰডাক্টিভিটি 50 75 90 অৰ্থাৎ 50 পৰা 75 হৈছে 75 পৰা 90 হৈছে অৰ্থাৎ কি হৈছে এভাৰেজ প্ৰডাক্টিভিটি বাঢ়িছে কমা নাই বৃদ্ধি হৈছে গতিকে এই যিটো স্তৰ এই স্তৰটোক কোৱা হয় ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেল এইটো হ'ল ক্ৰমবৰ্ধমান প্ৰতিদান মাত্ৰাৰ প্ৰতিদান মানে ইয়াত কি হৈছে উপাদানবিলাকক যিটো গুণত বৃদ্ধি কৰা হৈছে তাতকৈ বেছি অনুপাতত কি হৈছে উৎপাদন বৃদ্ধি হৈছে গতিকে এইটো হ'ল ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেল নেক্সট আমি এইটো ষ্টেজত চাওঁ এইটো আহিলে কনষ্টেণ্ট ৰিটাৰ্ণ টু স্কেল ইয়াত কি হোৱা দেখিছোঁ আমি যে উপাদানবিলাক বৃদ্ধি কৰা হৈছে 4 পৰা 5 5 পৰা 6 বৃদ্ধি কৰা হৈছে আউটপুটো বাঢ়িছে 400 500 600 আউটপুটো বৃদ্ধি হৈছে কিন্তু আমি দেখিছোঁ এভাৰেজ প্ৰডাক্টিভিটি কি হৈছে 100 100 100 অৰ্থাৎ গড় উৎপাদনশীলতা কি হৈছে একেই হৈ আছে এতিয়া গড় উৎপাদনশীলতা যেতিয়া একেই হৈ থাকে তেতিয়া এইটো কি বুলি কোৱা হয় কনষ্টেণ্ট ৰিটাৰ্ণ টু স্কেল অৰ্থাৎ সমাহাৰ প্ৰতিদান বা সমাহাৰ মাত্ৰালৈ সমাহাৰ প্ৰতিদান নেক্সট আমি চাওঁ এইটো হ'ল ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল এতিয়া ইয়াত আমি চাওঁ যে কি হৈছে L and K আমি বৃদ্ধি কৰিছোঁ
6ৰ পৰা 7, 7ৰ পৰা 8 ইয়াত আউটপুটো বৃদ্ধি হৈছে 600 665 728 আউটপুট বাঢ়িছে আউটপুট কমি যোৱা নাই কিন্তু দেখা গৈছে যে এভাৰেজ প্ৰডাক্টিভিটি কি হৈছে ইয়াত হ্ৰাস হৈছে অৰ্থাৎ 100ৰ পৰা 95 95ৰ পৰা 91 গতিকে যেতিয়া শ্ৰম আৰু মূলধনৰ পৰিমাণ বৃদ্ধি যিটো অনুপাতত কৰা হৈছে সেইটো অনুপাতত উৎপাদন বৃদ্ধি হোৱা নাই উৎপাদন বৃদ্ধি হৈছে কিন্তু উৎপাদন কি হৈছে ডিক্ৰিজিং ৰেটত বৃদ্ধি হৈছে গতিকে এইটো সেই যিটো স্তৰ সেই স্তৰটোকে কোৱা হয় কি ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল অৰ্থাৎ মাত্ৰালৈ ক্ৰমহ্ৰাসমান প্ৰতিদান উপাদানৰ কি হৈছে ক্ৰমহ্ৰাসমান প্ৰতিদান ইয়াত দেখা গৈছে গতিকে এই তিনিটাই হ'ল ইয়াৰ স্তৰ এতিয়া এই তিনিটাক আমি কি কৰিব পাৰোঁ চিত্ৰসহ ব্যাখ্যা কৰি দেখুৱাব পাৰোঁ এটা প্ৰথম চিত্ৰ এটো চিত্ৰ 1 ডায়াগ্ৰাম 1ত চাওঁ আমি ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেল ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেলত এটো প্ৰডাকশন কাৰ্ভ এটা ও এ আমি ধৰি দিব পাৰোঁ এটো প্ৰডাকশন কাৰ্ভত আমি চাওঁ যে ইয়াত কি হয় এল আৰু কে দেখিছোঁ আমি এল আৰু কে যেতিয়া পৰিৱৰ্তন কৰা হৈছে পৰিৱৰ্তনৰ হাৰ আমি ইয়াত চাওঁ ও এ পৰা এ বি পৰা বি চি ইয়াত কি হৈছে যিমানেই যিটো অনুপাতত এল আৰু কে পৰিমাণ বৃদ্ধি কৰা হৈছে তাতকৈ বেছি অনুপাতত কি হৈছে ইয়াত উৎপাদন হৈছে এটা এইবোৰ হ'ল আইসোকোৱান কাৰ্ভ ইয়াত আমি ধৰিলো ইয়াত আমি ইয়াৰ যিটো আউটপুট দিব পাৰোঁ এটা এটো আহিলে যদি 50 এটো 150 এটো হ'ল 270 এটো হ'ল আমাৰ ইনক্ৰিজিং ৰেট মানে ইয়াত আমি এই তালিকাখনত যিখিনি কথা ব্যাখ্যা কৰিছো সেইখিনি কথা ইয়াত ব্যাখ্যা কৰিব পাৰিম এটা ইয়াত আমি লিখিছো যে ও এ greater than AB greater than BC অৰ্থাৎ এনেকুৱা হৈছে K আৰু L ক যিটো অনুপাতত বৃদ্ধি কৰা হৈছে তাতকৈ বহুত বেছি কি হৈছে উৎপাদন বৃদ্ধি হৈছে গতিকে এইটো হ'ল ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেল নেক্সট আমি চাওঁ এটো হ'ল কনষ্টেন্ট ৰিটাৰ্ণ টু স্কেল ইয়াত কি হৈছে যে K আৰু L ৰ পৰিৱৰ্তন যিটো অনুপাতত কৰা হৈছে হেতু অনুপাতত কি হৈছে উৎপাদন একে অনুপাততহে বৃদ্ধি হৈছে অৰ্থাৎ OA equal AB equal BC OA equal AB equal BC এটো আমি এই নোটেশন কিটা চালে বিশেষকৈ কথাখিনি বুজি পাম আৰু সেই স্তৰটোৱে হ'ল এতিয়া ইয়াত কি হৈছে 100 সৰি এটো 100 নহয় এটো 400 এটো আহিলে 500 আৰু এটো হ'ল 600 অৰ্থাৎ 400 500 600 উৎপাদন কৰিবলৈ যিমানখিনি K আৰু L ব্যৱহাৰ কৰা হ'ল তাৰ অনুপাতে কিন্তু কি হৈছে উৎপাদন তাতকৈ বেছি বৃদ্ধি হোৱা নাই যিমানখিনি পৰিৱৰ্তন উপাদানৰ কৰা হ'ল তাৰ সম অনুপাতত কি হৈছে উৎপাদন বৃদ্ধি হৈছে গতিকে এটো হ'ল সমাহাৰ প্ৰতিদান স্তৰ নেক্সট আহিলে ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেলত আমি দেখিছো ইয়াত কি হ'ব এটো আমি যদি চাওঁ এটো 665 প্ৰডাকশন এটো 728 এটো তেনেকৈ এটসেট্ৰা বেটা হ'ব আমি লিখিব পাৰোঁ এটা ইয়াত আমি দেখিছো যে ইয়াত কি হৈছে আকৌ L আৰু K যিমানখিনি পৰিৱৰ্তন কৰা হৈছে তাৰ অনুপাতটো কি হৈছে বৃদ্ধি হৈছে উৎপাদন বৃদ্ধি হৈছে কিন্তু সেই উৎপাদনৰ অনুপাতটো কি হৈছে ইয়াত কম গতিকে এটো হ'ল ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল আৰু এনেকুৱা ক্ষেত্ৰত কি হয় OA এই ডিফাৰেন্সটো চাব লাগে উৎপাদনৰ OA লেস দেন AB লেস দেন BC অৰ্থাৎ এই আইসোকোৱান কাৰ্ভ কেডালৰ ডিফাৰেন্সটোতে আমি ডিফাৰেন্সটো দেখুৱাই আমি কি কৰিব পাৰোঁ ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেল ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল আৰু কনষ্টেন্ট ৰিটাৰ্ণ টু স্কেলৰ চিত্ৰটো আঁকি আমি সূত্ৰটো ব্যাখ্যা গোটেই বিধিটো ব্যাখ্যা কৰিব পাৰোঁ গতিকে আমি এটা কথা নিশ্চয় বুজি পাইছো যে উৎপাদনত কি হয় সকলো উপাদানৰ পৰিৱৰ্তন কৰিলে উৎপাদনত আমি কি পাম তিনিটা স্তৰ পাম প্ৰথমটো আহিলে ইনক্ৰিজিং ৰিটাৰ্ণ টু স্কেল ক্ৰমবৰ্ধমান স্তৰ অৰ্থাৎ মাত্ৰাৰ প্ৰতিদান দ্বিতীয়টো হ'ল সমাহাৰ প্ৰতিদান সমাহাৰ মাত্ৰাৰ প্ৰতিদান আৰু তৃতীয়টো হ'ল ডিক্ৰিজিং ৰিটাৰ্ণ টু স্কেল অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰতিদান স্তৰ বা মাত্ৰালৈ ক্ৰমহ্ৰাসমান প্ৰতিদান এতিয়া এই তিনিটাত আমি এটা কথা লক্ষ্য কৰিব লাগিব যে বা মনত ৰাখিব লাগিব যে ইয়াত কেতিয়াও নিগেটিভ ষ্টেজটো নাহে যিটো আমাৰ ল অফ ভেৰিয়েবল প্ৰপোৰ্চনত আহিছিলে যে দীৰ্ঘকালত যিকোনো প্ৰকাৰে যেহেতু উপাদান পৰিৱৰ্তন কৰিলে উৎপাদন হ'বই সেইটো একেবাৰে স্বাভাৱিক কথা গতিকে ইয়াত কেতিয়াও কি হয় নিগেটিভ স্তৰটো নাহে কিন্তু ইয়াত উৎপাদনৰ হ্ৰাস বৃদ্ধিটোৰ তাৰতম্য ঘটে আৰু সেই তাৰতম্যটোৱে আমি কি কৰিছো তিনিটা ষ্টেজত দেখুৱাইছো গতিকে আমি প্ৰডাকশন ফাংচনৰ দীৰ্ঘকালীন প্ৰডাকশন ফাংচনৰ যিটো বিধি সেই বিধি সম্পৰ্কে আজি আলোচনা কৰিলো যদি ছাত্ৰ ছাত্ৰীসকলে এফালৰ পৰা কথাখিনি ভালকৈ লক্ষ্য কৰে তেতিয়াহ'লে নিশ্চয় বিধিটো বুজি পাব আজিলৈ ইমানেই
যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।